वेलकम नमस्कार माय डियर फ्रेंड्स पिकनिकर सीजन आহি গ'ল আপোনালোকে যদি বাহিৰত আছে ডিফুৰ পৰা যদি বাহিৰত আছে যদি এবাৰ মন বনাইছে যে কাৰ্বি আংলঙত পিকনিকত যাম তেনেহ'লে ফাৰ্ষ্ট আপুনি নগাঁও হোজাই লংকা পৰা যদি আহি আছে ফাৰ্ষ্ট প্ৰেফাৰেন্স হৈ গ'ল আপোনাৰ ডিক্ৰুতপি ৱাটাৰফল ডকমকাৰ ওচৰত এটো যোনটো ভেলুঘাট বুলি নাম আছিল আগতে এতিয়া নাম হৈ গ'ল ডিক্ৰুতপি ৱাটাৰফল মই প্ৰেফাৰেন্স কৰিম তাৰ পিছত আপোনাৰ হৈ গ'ল কাংথিলাংছো খুব ধুনীয়া পিকনিকৰ কাৰণে প্লেচ হয় যদি বাহিৰৰ পৰা আহিছে আপোনাৰ ডকমকা নগাঁও হোজাই তো কাংথিলাংছো যাব পাৰিব খুব ভাল তাৰপিছত যদি আপুনি মাঞ্জাৰ ফালে আহে চিলভেটা বুলি একটা জায়গা আছে চিলভেটাও খুব ধুনীয়া হয় চিলভেটাতো আহিব পাৰে তাৰপিছত মই এবাৰ প্ৰেফাৰ কৰিম আপোনাক চিলনি মই আজি আপোনাক চিলনি লৈ যাম চিলনি যাব ভাল লাগিব আৰু চাক এয়া হৈ গ'ল আপোনাৰ চিলনি যাবলগীয়া একদম মানে মেইন চেণ্টাৰ পইণ্ট এইটো আপুনি যদি নগাঁৱৰ পৰা যদি আহে তো চাক আপুনি এইফালে পৰা নগাঁৱৰ পৰা আহিলে এইফালে পৰা আহিলে আপোনাৰ লংনিট বুলি একটা জায়গা আছে লংনিট বুলি যোনটো জায়গা আছে লংনিটৰ পৰা আপুনি ভিতৰৰ পাহাৰৰ ফালে সোমাই যাব পাৰে মানে সোমাই যাব লাগিব সিংহাসন পাহাৰলৈ আৰু যদি মাঞ্জা পৰা আহে তো চাক মাঞ্জা পৰা এনেকৈ আহিলে এই এনেকৈ সোমাই যাব লাগিব এইফালে খুব ভাল প্লেচ হয় চিলনি খুব ধুনীয়া পিকনিক স্পট হয় আজি দেখাম আপোনাক বলক এইটো চাক আহি গ'ল পিকনিক পাৰ্টি আহি গ'ল চাক আপুনি যেতিয়া ইয়াত আহিব চিলনি পিকনিক স্পট এইটো আপোনাৰ নাম হৈ গ'ল লাংচো কাংটু ইকো টুৰিজম পাৰ্ক আপোনাৰ এনে আহিলে আপোনাৰ 20 रुपीसৰ টিকেট আছে এন্ট্ৰি ফিজ আৰু বাইকৰ কাৰণে আপোনাৰ 50 रुपीस এক্সট্ৰা বহুত মানুহ আহিছে বাহিৰৰ পৰা ইয়াতে কোনো ৱাটাৰফল নাই কিন্তু পিকনিক স্পট ইয়াত পিকনিক স্পট মানে বেষ্ট পিকনিক স্পট কাৰ্বি আংলঙত যদি পিকনিকত লৈ যাবলৈ ইচ্ছা আছে এইবাৰ ডিফুৰ বাহিৰত মই কাৰ্বি আংলঙৰ পৰা বাহিৰৰ মানুহবিলাকৰ কাৰণে কৈ আছোঁ মোৰ ফ্ৰেণ্ডছবিলাকৰ কাৰণে কৈ আছোঁ যদি ভাবিছে যে এইবাৰ কাৰ্বি আংলঙলৈ পিকনিক যাম যেনেকৈ আপোনাৰ নগাঁও লংকা হোজাই আহিব পাৰে সবচেয়ে বেষ্টটো হৈ গ'ল আপোনাৰ ডিক্ৰুতপি ৱাটাৰফল কাংথিলাংছো চিলভেটা কিন্তু মানে আমাৰ ফেভৰেট মানে বহুত বঢ়িয়া চিলনি হয় চিলনিত আহিব পাৰে বহুত ধুনীয়া পিকনিক স্পট হয় পিকনিক স্পট হয় মোৰ একটাই ৰিকুৱেষ্ট ইয়াত কোনো গা নুঠিব আপোনালোকে মন বনাই আহিব যে ইয়াত গা নুঠিব বুলি ইয়াত গা ধুব নালাগে আমি গা নুঠোঁ দ্বীপ ফ্ৰণ্ট এই দ্বীপত কেতিয়াও গা নুঠিব মোৰ একটা ৰিকুৱেষ্ট মানে আৰু এনে বেলেগ ফালে আপোনালোকে গা হাত ভৰি ধুব পাৰে কিন্তু গা নুঠিব এইটো মোৰ ৰিকুৱেষ্ট ইয়াতে আপুনি বহুত ধুনীয়া মানে শ্বেডটো খুব ডাঙৰ শ্বেড বনাইছে ইয়াতে মানে এৰেঞ্জমেণ্ট বহুত ভাল কৰিছে বহুত ডেভেলপমেণ্ট কৰি আছে এতিয়া আমিতো সৰু থাকোঁতে আহিছিলোঁ পাহৰিয়ে গ'লোঁ এতিয়া বহুত ডেভেলপমেণ্ট কৰিছে মানে এতিয়া বহুত ভাল হৈছে বহুত বঢ়িয়া মানে বাচ্চাবিলাকৰ কাৰণে খুব ভাল খুব ধুনীয়া পাৰ্কো বনোৱা আছে এতিয়া মই বেক কৰোঁ আকৌ ডিফুলৈ জানুৱাৰীত আকৌ ফেমিলি ফ্ৰেণ্ড লৈ পিকনিক অহাৰ ইচ্ছা আছে যদি মোৰ এই ভিডিঅ'খন ভাল লাগে তো লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু মানুহে জানিব কাৰ্বি আংলঙত বহুত ধুনীয়া জেগা আছে সময় পালে ফুৰি যাব ধন্যবাদ